প্ৰথমে সকলোকে নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ সোৱাদেৰে ভৰা এটা শিঙি মাছৰ ৰেচিপি। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। প্ৰথমতে মাছখিনি খুব ধুনীয়াকৈ নিমখ অলপ মিশ্ৰণ কৰি ধুই ল'ব লাগিব। যিহেতু শিঙি হওক বা মাগুৰ মাছেই হওক বিজল বিজলকৈ কিবা এটা ওলায় নহয়নে বাৰু। সেইবাবে মই এতিয়া নিমখ অলপ মিশ্ৰণ কৰি খুব ধুনীয়াকৈ ধুই ল'ম। আপোনালোকক দেখুৱাইছোঁ শিঙি মাছ মাগুৰ মাছ এনেধৰণে নিমখ দিহে ধুওঁ মই, তেতিয়া খুব ধুনীয়াকৈ চফা হৈ যায়। এতিয়া মাছখিনি নিমখ হালধি সানি অকণমান সময় থ'লোঁ, তেল গৰম হৈ গ'ল। আজি মই শিঙি মাছখিনি নতুন এটা পদ্ধতিৰে বনাইছোঁ। নহৰু 10 ফুটা দি দিলোঁ গোটা গোটাকৈ। এয়া নহৰু সুন্দৰকৈ ফুটি উঠিলে এতিয়া লগে লগে মাছখিনি মই অকণমান সময় ভাজি ল'ম। তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ ইয়াত মই 2-3টামান বস্তু যোগ কৰিম। কি কি যোগ কৰিম সকলোখিনি দেখুৱাই আছোঁ, আপোনালোকে চাওকচোন। অকণমান সময় ভজা হৈ গ'ল। এতিয়া 2টামান বস্তু যোগ কৰিবলৈ লৈছোঁ। মানে প্ৰথমতে কৈছোঁ যে বনোৱা পদ্ধতিটো অকণমান বেলেগ, সেয়েহে এতিয়া কি কি যোগ কৰিম জানেনে। এইফালে মই সৰু সৰুকৈ কাটি থোৱা আছে পিঁয়াজ আৰু জলকীয়া ফালি থৈছোঁ, সেয়া লাহেকৈ যোগ কৰি দিলোঁ। এয়া চাওক, এনেধৰণে এবাৰ আপোনালোকে বনাই খাই চাবচোন। খাবলৈ বহুতেই মানে টেষ্টফুল হয়, মানে কি ক'ম আৰু বহুত সোৱাদ লগা হয়। যদিহে কোনোবাই নতুনকৈ চাই আছে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰিব। আৰু দুজনমানে মোক অনুৰোধ কৰিছিলে শিঙি মাছৰ এটা ৰেচিপি দিব বুলি, সেইবাবে শিঙি মাছো পাই গ'লোঁ, ভাবিলোঁ আজি আগবঢ়াওঁ। যিসকলে অনুৰোধ কৰিছিলে তেওঁলোকে নিশ্চয় ভাল পাব। এয়া পিঁয়াজ জলকীয়া দিও মই 2-3 মিনিট এনেধৰণে ভাজি দিছোঁ। আৰু মানে পিঁয়াজ আৰু জলকীয়াখিনি গলালৈকে ভাজিম দেই, খুব ধুনীয়াকৈ ভাজি দিম। তাৰপিছতে এটা বস্তু যোগ কৰিম, মানে সেইটো কি জানেনে, নৰসিংহ পাত। নৰসিংহ পাত এনেও ধৰক আমি খাব লাগে, আমাৰ চুলিৰ বাবে বহুতেই ভাল, সেয়েহে নৰসিংহ পাত যোগ কৰিম এতিয়া। আৰু লগতে মাছখিনি প্ৰায় ভজা হ'লেই আৰু নহয়নে। এয়া চাওক, এতিয়া সৰু সৰুকৈ কাটি লৈ কোমলীয়া নৰসিংহ পাত যোগ কৰি দিছোঁ। সকলোখিনি এনেধৰণে যোগ কৰি 2-3 মিনিট ভাজি ল'লোঁ। তাৰপিছতে গৰম পানী যোগ কৰি দিলোঁ। এয়া অলপ দিছোঁ, যিহেতু তলত অকণমান লাগি যাওঁ হৈছে, সেইবাবে হাতাখনে যাতে মই সুন্দৰকৈ এৰুৱাই দিব পাৰোঁ, সেইবাবে অকণমান গৰম পানী যোগ কৰিছোঁ। মোৰ হাতাখনলৈ মন কৰক, এনেধৰণৰ হাতা হ'লে মাছ কেতিয়াও নেভাগে দেই। এতিয়া আৰু অকণমান পানী যোগ কৰিব লাগিব, যিহেতু সুন্দৰকৈ মাছখিনি সিজিব লাগিব আৰু খাবলৈও সোৱাদ লগা হ'ব লাগিব। এতিয়া আৰু অকণমান যোগ কৰি দিলোঁ। এতিয়া আৰু 4-5 মিনিটমান উতলাই দিম বুলি ভাবিছোঁ। তেতিয়া ধৰক ধুনীয়া গোন্ধ এটা ওলাব নহয়নে বাৰু। নৰসিংহ দি এনেধৰণে মাগুৰ মাছ বা শিঙি মাছ খাবলৈ বহুতেই ভাল লাগে। বিশেষকৈ নৰসিংহ আমাৰ স্বাস্থ্যৰ বাবেও বহুতো উপকাৰী। সেইটো চাগে মই বহলভাৱে নক'লেও হ'ব। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব দেই। শেষত আৰু এটা বস্তু যোগ কৰিবলৈ আছে, সেইটো কি জানেনে, ৰ'ব অলপ দেৰি উতলি লওক, তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ কৰিব দেই, কেতিয়াও নাপাহৰিব। আৰু কোনে কোনে শ্বেয়াৰ কৰিছে কমেণ্ট কৰি মোক জনাই দিব, তেওঁলোকক মই স্পেচিয়েলি এটা থেংক ইউ দিব পাৰিম। এতিয়া অকণমান নিমখ যোগ কৰিলোঁ, নিমখটো কমিব যেন অনুমান হৈছে, মানে মাছৰ লগত সানিহে লৈছিলোঁ। নিমখ যোগ কৰিলোঁ আৰু এতিয়া আৰু 2-3 মিনিট উতলিবলৈ দিছোঁ। অকণমান পানীটো শুকাব লাগিব, তেতিয়া খাই বহুত ভাল লাগিব। এয়া চাওক, পানীটো শুকুৱাইছে আৰু এতিয়া মই মান ধনিয়া যোগ কৰি দিছোঁ। একেবাৰে শেষৰ বস্তু এইটোৱে আছিলে, মান ধনিয়া যোগ কৰি দিলোঁ। এতিয়া আৰু অকণমান মই হাতাখনে ইলুটি কৰি দিম, মান ধনিয়াখিনি মিহলি হৈ যাব আৰু খাবলৈও বহুত ভাল লাগিব। চাওকচোন মই কিমানটো জোখত ৰাখি দিলোঁ, মানে সৰহকৈ অকণমান পানী দিছিলোঁ যদিও ইমানটো জোখত মই ৰাখি দিলোঁ। এয়া ইতিমধ্যে মোৰ শিঙি মাছ প্ৰায় হৈছে আৰু চাওকচোন
পচন্দ হৈছেনে কাকা পচন্দ হৈছে জনাব দেই জনাবলৈ একেবাৰে নাপাহৰিব দুজনমানে মোক কমেণ্ট কৰিছিলে মই বোলে কেঁচাই কেঁচাই মাছ খাওঁ তেনে নহয় শিঙি মাছৰ ৰেচিপিটো আপোনালোকৰ পচন্দ হ'লনে যদিহে পচন্দ হ'ল মোক জনাবলৈ নাপাহৰিব সকলোকে মৰম যাচিলোঁ আজিলৈ আহিলোঁ